মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ অসমীয়াৰ প্ৰথমটো পাঠ শিশুলীলা এই পাঠটিৰ পৰা কেইটামান VSA অৰ্থাৎ ভেৰি শৰ্ট কুৱেশ্যনৰ আনসাৰ তোমালোকৰ বাবে লৈ আহিছো। এই কুৱেশ্যন কেইটা তোমালোকৰ ইউনিট টেষ্ট এক্সাম, হাফ ইয়াৰলি এক্সাম, তাৰ পিছত এনুৱেল এক্সাম সকলো কেইটা এক্সামৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট হয়। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকা। আৰু এই যিকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন সেইকেইটাই তোমালোকৰ বাবে লিখি আনিছো। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যনটো আছিল যে শিশুলীলা শীৰ্ষক কবিতাটি কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে। শিশুলীলা শীৰ্ষক যিটো কবিতা আছিল, এই শিশুলীলা শীৰ্ষক কবিতাটো কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে সুধিছে। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে কীৰ্তন ঘোষা। ঠিক আছে, কীৰ্তন ঘোষা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল। মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত। ঠিক আছে, এতিয়া চোৱা নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটো আছিল এনে ধৰণৰ, চোৱা মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি। মহাপুৰুষ শংকৰদেৱে যিটো ধৰ্ম প্ৰৱৰ্তন কৰিছিল সেই ধৰ্মটোৰ নাম কি আছিল সুধিছে। সেই ধৰ্মটোৰ নাম হৈছে নৱ বৈষ্ণৱ ধৰ্ম। ঠিক আছে, বা একশৰণ নাম ধৰ্ম বুলিও কেতিয়াবা দিয়া থাকিব পাৰে যদি অপচন দি দিয়ে। ঠিক আছে, কিন্তু সাধাৰণতে অসমীয়াত এনেকুৱা ধৰণে অপচন নিদিয়ে। এতিয়া তোমালোক ডিৰেক্টলি সুধিব পাৰে যে মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি, সেয়া হ'ব নৱ বৈষ্ণৱ ধৰ্ম। ঠিক আছে, এইটো ইম্পৰ্টেন্ট হয়। আৰু যিকেইটা কুৱেশ্যনৰ কাষত মই ইম্পৰ্টেন্ট বুলি লিখি দিছো সেইকেইটা তোমালোকে নোট কৰি ল'বা। ঠিক আছে, তোমালোকে লিখি ল'বলৈ নাপাহৰিবা। বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যন কেইটা, তোমালোকৰ পৰীক্ষাত আহিবই। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবা। এতিয়া কুৱেশ্যনটো আছিল যে মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি। অৰ্থাৎ মথনিত ধৰিয়া নিষেধি তোমালোকে পাইছিলা পাঠটিৰ, হয়নে? ইয়াত থকা এই যিটো মথনি শব্দ আছে, এই মথনি শব্দটোৰ অৰ্থটো সুধিছে। তোমালোকৰ কিতাপখনতো তোমালোকে চাবাচোন, পাঠটোৰ শেষত কেইটামান শব্দৰ অৰ্থ দি থোৱা আছে, তাৰ পৰাও কুৱেশ্যন তোমালোকৰ আহিব। ঠিক আছে, মথনি যিটো শব্দৰ অৰ্থ সেয়া হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা বিধ সঁজুলি, যাক মথনি বুলি কোৱা হয়। এই কুৱেশ্যনটো ইম্পৰ্টেন্ট হয়। প্ৰিভিয়াছ ইয়াৰৰ তোমালোকে কুৱেশ্যন পেপাৰবোৰ চাবা, যদিও তোমালোকৰ লগত আছে, তোমালোকে তাত এই কুৱেশ্যনটো অহা দেখিবলৈ পাবা। যদিও তোমালোকৰ লগত কুৱেশ্যন পেপাৰসমূহ নাই, তোমালোকে আমাৰ এপত পাই যাবা। ডেছক্ৰিপশ্যনত এপৰ লিংক দি থোৱা আছে। ঠিক আছে, কুৱেশ্যন পেপাৰবোৰ সকলো ফ্ৰী হয়, তোমালোকে এতিয়াই এপটো ডাউনলোড কৰি লোৱা। নেক্সট চাবা। এতিয়া ৰুক্মিণী হৰণ কাৰ ৰচনা। ৰুক্মিণী হৰণ কাৰ ৰচনা সুধিছে। ৰুক্মিণী হৰণ কাৰ ৰচনা, মহাপুৰুষ শংকৰদেৱৰ ৰচনা। ঠিক আছে, নেক্সট কুৱেশ্যনটো তোমালোকে চাবা। কুৱেশ্যনটো আছিল যে শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম লিখা। শংকৰদেৱৰ কি সুধিছে, শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম সুধিছে। শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ। ঠিক আছে, ভক্তি ৰত্নাকৰ হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল শব্দাৰ্থ লিখা। অৰ্থাৎ পৰীক্ষাত তোমালোকৰ শব্দাৰ্থ লিখিবলৈ দিব। শব্দাৰ্থ মানে কি, শব্দৰ অৰ্থ লিখিবলৈ দিব। ঠিক আছে, এনেদৰে ডিৰেক্টলি নিদি তোমালোক এনে চোৱা মথনি শব্দৰ অৰ্থ কি, গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা সঁজুলি। এনেদৰে ডিৰেক্টলি শব্দৰ অৰ্থ বুলি নিদি এনেকেও দিব পাৰে। ঠিক আছে, তোমালোকক চোৱাচোন যে মথনিত ধৰিয়া নিষেধি, ইয়াত থকা মথনি শব্দৰ অৰ্থটো কি, তেনেকেও কুৱেশ্যনটো দিব পাৰে। ঠিক আছে, বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ বনাই দিব পাৰে। যদি যিকেইটা শব্দৰ অৰ্থ ইম্পৰ্টেন্ট হয় বা শব্দাৰ্থ ইম্পৰ্টেন্ট হয়, তোমালোক লিখি দিছো। কংকন শব্দটো পাইছিলা তোমালোকে পাঠটিত, হয়নে? কংকন মানে কি হয়, খাৰু। ঠিক আছে, কংকন হাতত যে পিন্ধে সেয়া খাৰু। নেক্সট আখি। আখি মানে হৈছে কি, চকু। নেক্সট চোৱা নন্দজায়া। ঠিক আছে, নন্দজায়াৰ এইটো কুৱেশ্যন মই তোমালোক পিছতো লিখি দিছো কেনেকে কুৱেশ্যনটো পৰীক্ষাত আহিব পাৰে। নন্দজায়া কোন আছিল, নন্দ ৰজাৰ পত্নী, অৰ্থাৎ নন্দ ৰজাৰ ঘৈণীয়েকৰ কথা কৈছে ইয়াত। ঠিক আছে, নেক্সট চোৱা বদন। বদন মানে হৈছে মুখ। ঠিক আছে, বদন মানে কি হয়, মুখ। মহাত্ৰাস। মহাত্ৰাস মানে হৈছে খুব বেছি ভয় খোৱা, খুব বেছি ভয় খোৱা। মথনি। মথনি মানে হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা সঁজুলি। নেক্সট চোৱা ক্ষৌম বস্ত্ৰ। ক্ষৌম বস্ত্ৰ মানে হৈছে পাটৰ কাপোৰ। ইয়াৰ পৰা ইম্পৰ্টেন্ট মই তোমালোক কৈ দিছো কোনকেইটা ইম্পৰ্টেন্ট হয়। ইম্পৰ্টেন্ট হৈছে এইকেইটা, তোমালোকে লিখি ল'ব পৰা।
বা তোমালোক আমি ইয়াৰ পিডিএফটো দি দিম যদি আমাৰ এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি লবা এটো ইম্পৰ্টেন্ট হয় মথনি এটো ইম্পৰ্টেন্ট ঠিক আছে এটো ইম্পৰ্টেন্ট জিকেটা ইম্পৰ্টেন্ট বুলি কৈছো তোমালোকৰ পৰীক্ষা নোৱাৰ হাইলি চান্স আছে পৰীক্ষা ঠিক আছে তোমালোকে পৰীক্ষা দি আহি তোমালোকে আমাক ক'ব লাগিব যে স্যাৰ কমন আহিছে বা এইটা কোৱেশ্চনে পৰীক্ষাত আহিছে ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা শংকৰদেৱ কোন যুগৰ কবি এনেকে কোৱেশ্চনটো দিয়ে শংকৰদেৱ কোনটো যুগৰ কবি আছিল সো মই এটা ইম্পৰ্টেন্ট লিখি দিছো নোট কৰি লবা শংকৰদেৱ কোনটো যুগৰ কবি শংকৰদেৱ হৈছে বৈষ্ণৱ যুগৰ কবি ঠিক আছে নেক্সট ওয়ান শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ ৰচনাখন কি শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ ৰচনাখন কি এনেকে নিদি তোমালোক খুদিব পাৰে যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এনেকৈ দিব পাৰে এয়া হ'ব কীৰ্তন ঘোষা এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট ওয়ান ইম্পৰ্টেন্ট কোৱেশ্চন এইটো শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অসমীয়া নাটক কিহৰ নাম কি আছিল তো মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অসমীয়া নাটকৰ নাম আছিল সিংহ যাত্ৰা আৰু কে পৰীক্ষাত এনেকে কোৱেশ্চন দিব পাৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাটখনৰ নাম কি এই কাৰণে মই লিখি দিছো ঠিক আছে পৰীক্ষাত চোৱা তোমালোকে বহুতো জনা কোৱেশ্চনৰ আনসাৰ তোমালোকে লিখিব নোৱাৰা কাৰণ কোৱেশ্চনটো তোমালোকক বেলেগকৈ দিয়ে ঠিক আছে এইটো কোৱেশ্চনৰ পৰীক্ষাত এনেদৰে দিব পাৰে মই ৰিপিট কৰি কৈছো যাতে তোমালোকৰ মনত ৰয় যে শংকৰদেৱৰ সংলাপ মহাপুৰুষ শংকৰদেৱৰ সংলাপবিহীন নাটখনৰ নাম কি তেতিয়া হলে হ'ব সিংহ যাত্ৰা এনেদৰে দিব শংকৰদেৱে ৰচনা কৰা প্ৰথম অসমীয়া নাটকখন কি এয়া হ'ব সিংহ যাত্ৰা যিখন সংলাপবিহীন নাট ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল শিশুলীলা কবিতাটিৰ ৰচক কোন শিশুলীলা যিটো কবিতা আছে এই কবিতাটোৰ ৰচক কোন আছিল ইয়াৰ ৰচক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নেক্সট কোৱেশ্চন এটো ইম্পৰ্টেন্ট হয় তোমালোকে নোট কৰি লবা কীৰ্তন পুথিখন কোনে ৰচনা কৰিছিল কীৰ্তন যিখন পুথি আছে এই পুথিখন ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নেক্সট ওয়ান মই যে কৈছিলো নন্দজয়াৰ ৰিলেটেড এটা কোৱেশ্চন আহে পৰীক্ষাত আহি থাকে এটো ইম্পৰ্টেন্ট হয় নন্দজয়া কোন এনেকে কোৱেশ্চন আহিব পাৰে এটা তোমালোকে ভাবিবা যে নন্দজয়াৰ বিষয়ে আমি ক'ত পালো হয়নে নন্দজয়াৰ বিষয়ে তোমালোকে ক'ত পাইছা পাঠটো পাইছিলে লগতে তোমালোকে শব্দৰ অৰ্থটো পাইছিলে হয়নে নন্দজয়া কোন হয় নন্দৰাজাৰ পত্নী অৰ্থাৎ যশোদা ঠিক আছে নন্দৰাজাৰ পত্নী অৰ্থাৎ যশোদাকে নন্দজয়া বুলি কৈছে নেক্সট ওয়ান এনেকুৱা ধৰণৰ কোৱেশ্চন লাষ্ট 2 ইয়াৰ মানৰ পৰা প্ৰায় আহি আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিটা ৰহিল কান্দন্তে মুদি আখি ইয়াত উল্লিখিত আখি শব্দৰ অৰ্থ কি অৰ্থাৎ ৰহিল কান্দন্তে মুদি আখি ইয়াত যে আখি শব্দটো যে আছে এই আখি শব্দটোৰ অৰ্থটো সুধিছে এই আখি শব্দটোৰ অৰ্থ কি হয় চকু ঠিক আছে চকু নেক্সট কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন এটি ইম্পৰ্টেন্ট হয় এই কৃষ্ণগীত গাৱন্ত সুন্দৰী ইয়াত এই কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কাৰ কথা কৈছে এই কৃষ্ণগীত গোৱা সুন্দৰী গৰাকীৰ কথা কৈছে নন্দৰাজাৰ পত্নী অৰ্থাৎ যশোদাৰ কথা ইয়াতে কৈছে নেক্সট কোৱেশ্চনটো চাবা এতিয়া কোৱেশ্চনটো আছিল যে শ্ৰীকৃষ্ণৰ কিয় খং উঠিছিল তোমালোকে যদি পাঠটো অসমীয়া ধুনীয়াকৈ বুজি লৈছা তাত তোমালোকে গম পাইছা যে শ্ৰীকৃষ্ণৰ কি হৈছিল খং উঠিছিল কিয় খং উঠিছিল এইটো তোমালোকক সুধিছে ঠিক আছে গতিকে তোমালোকে পাঠটো অসমীয়া ধুনীয়াকৈ বুজি ল'বলৈ চেষ্টা কৰিবা ইয়াৰ ৰিলেটেড কোৱেশ্চন আহিলে তেতিয়া তোমালোকে লিখিবলৈ পাৰিবা কিয় খং উঠিছিল চোৱা এদিন কি কৰিছিল কৃষ্ণই স্তনপান কৰি থকা অৱস্থাত যশোদাই উতলি থকা দুগ্ধ নমাবলৈ কৃষ্ণক এৰি থৈ গৈছিল স্তনপান কৰিবলৈ নাপাই কৃষ্ণৰ খং উঠিল আৰু খঙত দধি ভাণ্ড ভাঙি পেলায় আৰু কি কৰিছিল দেখো আমি কি হয় আমি স্তন্যপায়ী হয়নে মানুহ গৰু ছাগলী আদিবোৰ কি স্তন্যপায়ী কাৰণ স্তন্যপায়ী বুলি কাক কয় মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হোৱা যিবোৰ জীৱ-জন্তু আছে তাকে কি কয় স্তন্যপায়ী বুলি কয় এনেকে কৃষ্ণ কি কৰিছিল এনেকে স্তনপান কৰিছিল অৰ্থাৎ মাকৰ গাখীৰ খাই আছিল সেই অৱস্থাতে মাকৰ মনত পৰিছিল অৰ্থাৎ মাকে কি কৰিছিল অৰ্থাৎ যশোদা কি কৰিছিল গাখীৰ উতলাই মানে গাখীৰ গৰম কৰিবলৈ থৈ দিছিল আৰু গাখীৰখিনি যেতিয়া উতলিছিল তেতিয়া সেই উতলি থকা গাখীৰখিনি দুগ্ধ মানে হৈছে গাখীৰ সেই গাখীৰখিনি নমাবলৈ শ্ৰীকৃষ্ণ কি কৰিছিল এৰি থৈ গৈছিল ঠিক আছে আৰু স্তনপান কৰিবলৈ নাপায় অৰ্থাৎ মাকৰ গাখীৰ খাবলৈ নাপায় কৃষ্ণৰ কি উঠিছিল খং উঠিছিল আৰু সেই খঙতে শ্ৰীকৃষ্ণই দধি ভাণ্ড ভাঙি পেলাইছিল দধি ভাণ্ড মানে কি গাখীৰ থোৱা যিবোৰ পাত্ৰ হয়নে এতিয়াও চাবচোন গাখীৰ সাধাৰণতে আমি ক'ত থওঁ টেকেলিত থলে গাখীৰ ভালে থাকে হয়নে গতিকে সেইকাৰণে খঙত কি কৰিছিল যিবোৰ দধি ভাণ্ড আছে য'ত গাখীৰবোৰ থৈছিল সেইকাৰণে সেইবোৰ ভাঙি পেলাইছিলে ঠিক আছে আশা কৰিছো বুজি পালা যদি বুজি পোৱাৰ অসুবিধা আছে ৰিপিট কৰি ভিডিঅ'টো চাবা লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে চেপ্টাৰ ওয়াইজ এমসিকিউ পাবা ঠিক আছে যিমানবোৰ এমসিকিউ
ইম্পৰ্টেণ্ট এমচিকিউ হয় গোটেইবোৰ এমচিকিউ তাত তোমালোকে পাবা লগতে সলভ পিআইকিউজ মানে আছে প্ৰিভিয়াছ ইয়াৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে বহুতো ছাত্ৰ ছাত্ৰীয়ে বিচাৰি থাকে তাত অকল কুৱেশ্যন পেপাৰখনে নহয় কুৱেশ্যন পেপাৰখনৰ লগতে কুৱেশ্যন আনসাৰো তোমালোকে তাত পাবা লগতে ভিএছএ তোমালোকে গোটেইখিনি পাবা ভিএছএ মানে যে ভেৰি শৰ্ট আনসাৰ কি যেনে ধৰা এইটো ভিডিও গোটেইখিনি নোটছ তোমালোকে তাত পাই যাবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ ডাউনলোড কৰা নাই তোমালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ঠিক আছে